নমস্কাৰ, মোৰ নাম শ্ৰী সচিদানন্দ বৰদলৈ। মোৰ মৰিগাঁও জিলাৰ পটুৱাঘাটৰ ঘৰ। এইবাৰ এই জলসিঞ্চন আঁচনিৰ অধীনত মোৰ যিটো চ'লাৰ প্লান্ট 10 হেক্টৰ কেপাচিটি যোনটো আঁচনি হয়, যোনটো আঁচনি মোক এইবাৰ ইয়াত দিছিলে, তো এইটো পাই পেলাই মই যথেষ্ট উপকৃত হৈছোঁ। কাৰণ এইবাৰ আমি প্ৰথমবাৰতে আমি এইবাৰ 55 বিঘা মাটি এই চ'লাৰ জলসিঞ্চন আঁচনিৰ জৰিয়তে আমি ইয়াত কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমি সৰিয়হ এই একেখিনি মাটিতে আমি 3টা খেতি কৰিবলৈ সক্ষম হৈছোঁ। প্ৰথমতে ধান, তাৰপিছতে লগে লগে সৰিয়হ, তাৰপিছত আকৌ এবাৰ ধান। এতিয়া ধান এইটো শালি খেতি কৰিব এইবাৰ এতিয়া শালি খেতি কঠীয়া পাৰিছে। হয়, এয়া আমাৰ কঠীয়া পাৰা হৈ আছে। ইতিমধ্যে ট্ৰান্সপ্লান্টেশ্যন আৰম্ভ হৈছে। বৰষুণ হ'লে আমি ৰৈ থাকিবলগীয়া হোৱা নাই, কাৰণ চ'লাৰ চিষ্টেম, ইৰিগেশ্যন চিষ্টেম আছে যদি আমি পানী দিছোঁ। সৰিয়হ কিমানত কৰিলে? সৰিয়হ মই এবাৰ 10-12 বিঘা মাটিত কৰিছোঁ। অন্য বেলেগ মিলি পেলাই এইখিনিত প্ৰায় 50-60 বিঘামান এইখিনি খেতিকে কৰিছে। আৰু এইবাৰ শালি খেতিখিনি আমাৰ মানে বছৰত 3টা খেতি আমি কৰিবলৈ মানে সক্ষম। মানে দেখি ভাল লাগিছে, মানে আমিও কিবা এটা চাকচেছ হোৱা যেন লাগিছে। ধন্যবাদ, আপোনালোকে যথেষ্ট সহযোগিতা কৰিলে। কাৰণ আগতে আমি এটা খেতি কৰিবলৈকে অসুবিধা হয়, পানীৰ সমস্যা থাকে। এতিয়া অন্ততঃ সাহস কৰিব পাৰিছোঁ, এটাৰ পৰা 2টা নহয় বা 3টালৈকে আমি কনভাৰ্ট কৰিছোঁ। আপুনি কৃষি বিভাগৰ সহযোগিতাও লৈছে? হয়, নিশ্চয়। কৃষি বিভাগ আছে, আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ এপাৰ্ট আঁচনিৰ জৰিয়তে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ কোনটো? মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰ ঝাৰগাঁও। হয়, মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰ ঝাৰগাঁৱৰ পৰা আমাক যথেষ্ট সহায় কৰিছে। আৰু আমাৰ এইটো আচলতে ধানৰ চিড প্ৰডাকশ্যনৰ এইটো প্লট হয়। এইটো আমি বিনা 17 ব্ৰিডাৰ চিড আনি পেলাই চিড প্ৰডাকশ্যন কৰোঁ। হাই হিল ভেৰাইটি আৰু ষ্ট্ৰেছ টলাৰেণ্ট ভেৰাইটি হয়। সেইখিনি আমি খেতি কৰিছোঁ, আৰু এইখিনি আমি চিড আমি মানে গোটেই অসমত ছাপ্লাই কৰিছোঁ। কোনোবা আমাৰ অফিচলৈ আহিলে গম পাই যাওঁ আমি কি কৰিছোঁ। এনে আপোনাৰ ফালৰ পৰা এতিয়া আমিতো এইখিনি দিলেও আমাৰ জলসিঞ্চন বিভাগক কিবা আৰু আপোনাৰ দিহা পৰামৰ্শ মানে তেনেকে আৰু আমাৰ নিজৰ সেই আঁচনিবিলাকো তেনেকে উন্নত কৰিবলৈ চেষ্টা কৰিম। দিহা পৰামৰ্শ মানে মই ভাবোঁ যে যোনটো আঁচনি আপোনালোকৰ আছে, এই আঁচনিটো যিমান পাৰি আৰু যিমান বেছি পাৰি ফাৰ্মাচৰ ওচৰত যাব লাগে। আৰু মানে যোনটো এজন মানুহৰ বহুত বেছি মাটি থকা সেই ক্ৰাইটেৰিয়াটো অলপ কমাই দিব লাগে। কাৰণ অসমত মানে 4-5জন খেতিয়ক লগ লাগিও তেনেকে বহু ক্ষেত্ৰত 1 হেক্টৰৰ কাৰণেও অসুবিধা হৈ যায়। সেইটো এটা হয়, সেইটো কাৰণে আপোনালোকে চাব পাৰে। সেই ফ্লেক্সিবিলিটিটো আনিব লাগে। আৰু বাকী যদি পৰা হয়, চ'লাৰ এণ্ড গ্ৰীড দুইটাই সুবিধাটো হ'লে ভাল হয়। মোৰটোত নাই, চেষ্টা কৰিম। এনেকে আমি প্ৰস্তাৱ দি থাকোঁ, প্ৰপ'জেল যায়। শালি খেতি কিমান কৰিব? যদি এইবাৰ ইৰিগেশ্যন শালি খেতিটো আমি 55 বিঘাটো বড়ো খেতি কৰিলে এতিয়া আৰু পানী হয়। শালি খেতিত মানে 100 বিঘালৈকে মানে আমাৰ সম্ভাৱনীয়তা আছে পানীত যোগান ধৰা। দেখাব নিশ্চয় হ'ব, আপোনালোকে নিশ্চয় আহিলে দেখা পাব। ইতিমধ্যে আমাৰ ট্ৰান্সপ্লান্টেশ্যন আৰম্ভ হৈছে। বহুততো হালেই পোৱা নাই, আমাৰতো ৰোৱা পোতে আৰম্ভ হৈ গৈছে। এতিয়া আমি যিমান পাৰোঁ সময়টো হৈছে, এইখিনি গ'লেতো পাৰে হৈ যাব। এতিয়া আমি আজি প্ৰায় 1 মাহৰ আগতে পথাৰখন দেখুৱাব। মৰাপাটখিনি বেলেগ এজন কৃষকৰ তেওঁ মৰাপাটত পানী নলয়, মৰাপাটত পানী নলয়। এনেই এইয়া চব্জি খেতিত লয়। আৰু আমি এইখিনি চব্জি খেতি কৰিছোঁ, তাত কিমান মন হয়? ধান আমাৰ 1 বিঘাত এইবাৰ কি বুলি কয় 20-ৰ পৰা 25ৰ ভিতৰত ধানৰ উৎপাদন হয়। শালি খেতিটো অলপ 18ৰ পৰা 20 থাকে। হাই হিল ভেৰাইটি কিছুমান ৰঞ্জিত চাহৱান, বিশেষকৈ বানপানী হোৱা সম্ভাৱনীয়তা থাকে। গতিকে ৰঞ্জিত চাহৱান, বাহাদুৰ চাহৱান, স্বৰ্ণ চাহৱান, ছাবমাৰ্চিবল ভেৰাইটিবিলাক আমি ইউজ কৰি আছোঁ। ঠিক আছে, আপোনাৰ উৎসাহটো দেখি ভাল লাগিল। আপুনি আমাৰ আঁচনিখন নতুন টুকাৰীকে ৰাখিছে আৰু ভৱিষ্যতলৈ মৰম কৰি ৰাখিব বুলি। হয়, ধন্যবাদ। আমি আচলতে এইটো আমাৰ মানে মই কওঁ যে এইটো এক প্ৰকাৰ মোৰ কেৰিয়াৰে হৈছে। কাৰণ মানে কি এটা চাকৰি নিচিনাই হৈছে। কাৰণ মই ইয়াত নিশ্চিতভাৱে মই খেতি বাতি 3টা খেতি কৰিব পাৰিলে মই অন্ততঃ অন্যফালে ঢাপলি মেলিব নালাগে। মোৰ লগতে আৰু উপাৰ্জনক্ষম মোৰ বাহিৰেও বহুতখিনি বেলেগ খেতিয়কেও খেতি কৰিবলৈ সাহস কৰিছে। কিবা আকৌ বহুতে যোগাযোগে কৰিছে যে মোৰ পৰা পানী ল'ব পাৰিম নে? বোলো নিশ্চয় পাৰিব, দিব। ঠিক আছে, ধন্যবাদ। আহক।